গৌৰীপুৰ সূৰ্যোদয় কলা কেন্দ্ৰৰ উদ্যোগত বিনামূলীয়া গ্ৰীষ্মকালীন কৰ্মশালা। ধুবুৰী জিলাৰ গৌৰীপুৰ হিতেশ ৰায় চৌধুৰী মেমৰিয়েল স্কুলত ধুবুৰী জিলাত প্ৰথমবাৰৰ বাবে জনজাতীয় নৃত্যৰ গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হয়। বড়ো, ৰাভা, তিৱা, কাৰ্বি আৰু হাজং জনজাতীয় নৃত্যৰ ৭ জুলাইৰ পৰা 12 জুলাইলৈকে বিনামূলীয়া প্ৰশিক্ষণ দিয়া হ'ব। মুখ্য প্ৰশিক্ষক হিচাপে ঋতুমণি পাটৰ আৰু বিজয় ভৰালীয়ে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিব। কৰ্মশালাৰ অন্তত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক এখনকৈ মানপত্ৰ প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, PI নিউজ। সূৰ্যোদয় নৃত্যকলা কেন্দ্ৰৰ তৃতীয়টি পদক্ষেপ আমাৰ সূৰ্যোদয় নৃত্যকলা কেন্দ্ৰই ইতিমধ্যে সত্ৰীয়া নৃত্যৰ লগতে বিহু নৃত্য কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু ধুবুৰী জিলাত প্ৰথমবাৰৰ বাবে আমি অনুষ্ঠিত কৰিছোঁ জনগোষ্ঠীয় লোকনৃত্য কৰ্মশালা। বৰনৃত্যৰ মিলনভূমিয়ে হৈছে অসমখন বিভিন্ন জনজাতিৰে ভৰা, গতিকে সমূহ সূৰ্যপুত্ৰ এতিয়া আলোচনা আমাৰ ল'ৰা ছোৱালীখিনিৰ পৰা কোন শ্ৰেণীত পঢ়া তুমি? কোন শ্ৰেণীত পঢ়া? কিয় আহিছা ইয়াত আজি? ডান্স শিকিবলৈ মন আছে? কেনেকুৱা লাগিছে আজি ইয়াত? ভাল লাগিছে। নাচিবলৈ মন আছে আপোনাৰ? কি কি শিকালে আজি তোমাক? বাইদেউসকলে তোমাক মৰম কৰে নে নাই? কেনেকুৱা মৰম কৰিছে? ধুনীয়া। কোন শ্ৰেণীত পঢ়া তুমি? আজি প্ৰথম দিন তোমাৰ কৰ্মশালাৰ কেনেকুৱা লাগিছে? নাচিবলৈ পাৰিছা তুমি? আজি প্ৰথমে ঘৰত প্ৰেক্টিচ কৰা? প্ৰথম কেনেকুৱা লাগিছে? কি ক'ব তোমাৰ মেম? Thank you.